হয় চাওক ইতিমধ্যে আজি 2025 বৰ্ষৰ পহিলাটো দিন আৰু ইতিমধ্যে সমগ্ৰ দেশত ইতিমধ্যে নতুন বৰ্ষক আদৰাক লৈ বিভিন্ন ধৰণৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। বিভিন্ন যিসমূহ পৰ্যটনস্থলীসমূহ এই মুহূৰ্তত আচলতে ভিৰ হৈছে, কিন্তু তাৰ সমান্তৰালভাৱে যিসমূহ আধ্যাত্মিক পীঠ, যিসমূহ আধ্যাত্মিক আচলতে মঠ মন্দিৰৰ সমূহত ইতিমধ্যে কিন্তু ভক্তৰ সমান্তৰালভাৱে কিন্তু ভিৰ পৰিলক্ষিত হৈছে। কিয়নো যিটো অনাগত বৰ্ষ, এই অনাগত বৰ্ষটো আচলতে সকলোৰে সুখ সমৃদ্ধি ভৰি পৰক, সকলো ফালৰ পৰা আচলতে দেশত শান্তি সমৃদ্ধি বিৰাজ কৰক, এনে কিছু মনোবাঞ্ছা লৈ আচলতে নেদেখাজনৰ চৰণত সকলো ৰাইজ এই মুহূৰ্তত আহি শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত অন্যতম এক ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰত আমি উপস্থিত আছো আৰু সামগ্ৰিক দৃশ্য আমাৰ ভিডিঅ' জাৰ্নেলিষ্টগৰাকীয়ে দেখাই আছে যে ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে যিসকল ভক্তসকল এনেধৰণে আহিছে আৰু মহাপুৰুষ মাধৱদেৱৰ প্ৰতিষ্ঠিত যে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ যি অক্ষয় বন্তিৰ সন্মুখত আচলতে এনেধৰণে শৰণাপন্ন হৈছে, নৈবেদ্য আগবঢ়াইছে। উদ্দেশ্য এটাই, মনোবাঞ্ছা এটাই যে অনাগত যিটো বৰ্ষটো সুখ সমৃদ্ধিয়ে ভৰি পৰক, নিজৰ পৰিয়ালটো সমৃদ্ধিশালী হওক, এনে কিছু মানস লৈ আচলতে এনেধৰণে আহি সকলো শৰণাপন্ন হোৱা পৰিলক্ষিত হৈছে। মই এই দৃশ্য এই মুহূৰ্তত পোনে দেখাই আছো ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা। যিহেতু 2024 বৰ্ষতো বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজৰে আচলতে সময়ছোৱা পাৰ হোৱাৰ পাছত কিন্তু অনাগত যিটো বৰ্ষটো সুখ সমৃদ্ধিয়ে ভৰি পৰক, এয়া মনোবাঞ্ছা। আৰু ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহোদয় আছে, কিছু কথা জানিম কেনেকুৱা ধৰণৰ। জয় আমি সকলো অসমবাসী, ভাৰতবাসী, ভাৰতৰ বাহিৰত থকা যিসকল প্ৰবাসী সকলোজনে আমাৰ এই নৱবৰ্ষৰ এই 2025 আজি প্ৰথম দিনটোত আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ যে মহাপুৰুষ জ্বলাই যোৱা যি অক্ষয় বন্তি, এই বন্তিৰ তৰফৰ পৰা আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। সকলো কুশলে থাকক, মংগলে থাকক, জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে আহি একত্ৰিত হৈ আমি দেশখনৰ যি কৰিবলগীয়া কৰ্ম, এই কৰ্মখিনি আমি কৰি যাব লাগিব। সেয়েহে আমি সাংবাদিক মাধ্যম, পুলিচ প্ৰশাসন, জিলা প্ৰশাসন, অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে প্ৰমুখ কৰি তেখেতৰ মন্ত্ৰীসভা সদস্য, সাংসদ সকলোজনকে আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আমাৰ দেশখন সৰ্বাংগীন উন্নতি কৰি ভাৰতবৰ্ষত চিনাকি কৰি দিয়ক। আমাৰ যি সমস্যা আছে সেই সমস্যা দূৰ হওক। পুৱাতে আমি দেখিবলৈ পাইছোঁ যে মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটিলৈ অগণন ভক্ত সমাগম হৈছে। খুব আনন্দৰ কথা। ই আধ্যাত্মিক দিশ ৰক্ষা কৰিছে। এই আধ্যাত্মিক দিশ ৰক্ষা কৰি উঠি অহা প্ৰজন্ময়ো ইয়ালৈ আহি পেলাই আমাৰ দেশখন সুন্দৰকৈ সজাই পৰাই তোলাই তেখেতৰ যি কৰ্মময় জীৱন আগবাঢ়ি যাবলৈ আমি সকলোকে আশীৰ্বাদ প্ৰদান কৰিছোঁ। ধন্যবাদ। কেনেকুৱা ধৰণৰ কিমান ভক্ত আচলতে আজি সমাগম হোৱাৰ আপোনালোকৰ আজি পুৰাতে দেখিছে আপোনালোকে যে লাষ্টলৈ আমাৰ দুপৰ ভাগলৈ হাজাৰ ভক্ত সমাগম হ'ব। আচলতে এয়া দৃশ্য ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ দৃশ্য আৰু ভিতৰ ভাগৰ আমি দৃশ্য দেখাইছো। এনেধৰণে আচলতে যি অক্ষয় বন্তিৰ চৰণত এনেধৰণে সকলো শৰণাপন্ন হৈছে। বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভক্তসকল আহিছে, ইয়াত মূৰ দোৱাইছে, যিহেতু বিভিন্ন ধৰণৰ আচলতে নৈবেদ্য আগবঢ়াইছে। এটাই উদ্দেশ্য যে অনাগত যিটো বৰ্ষটো আচলতে সকলোৰে সুখ সমৃদ্ধিৰে ভৰি পৰক, এয়ে আচলতে সকল লোকৰ আচলতে মনোবাঞ্ছা। মই কিছু লোকৰ পৰা আচলতে মতামত ল'ব বিচাৰিম যে কেনেকুৱা ধৰণৰ পৰিকল্পনা আজি যিহেতু প্ৰথমটো দিন বছৰৰ কেনেকুৱা ধৰণৰ পুৱাতে আহিলে নামঘৰ সেৱা ল'লে, কি পৰিকল্পনা? চাওক, ঢেকীয়াখোৱা বৰনামঘৰ বুলি ক'লেই আমাৰ ওচৰতে থকা ঐতিহাসিক এক উজনিৰ অন্যতম পীঠস্থান। আৰু পহিলা বহাগৰ দিনটোতে হওক বা পহিলা জানুৱাৰীৰ দিনটোতে হওক, প্ৰতি বছৰে আমি আহোঁ ইয়াতে নেদেখাজনৰ চৰণত এগছি বন্তি বা শৰাই সঁফুৰা দি ইয়াতে সেৱা লওঁ যে আগন্তুক যিসমূহ আহিবলগীয়া দিন সকলোৰে যাতে ভাল হওক, সুখে শান্তিৰে যাওক, অসূয়া পিতৃ আঁতৰক সমাজৰ পৰা। আৰু নিজৰো কিছুমান পৰিকল্পনা থাকে যে এই বছৰটোত এনেধৰণে এটা পৰিকল্পনা লৈছোঁ। সেই পৰিকল্পনাখিনিও নেদেখাজনৰ চৰণত আহি জনাওঁ যাতে সফল হওক। এনেদৰে আৰু নতুন বছৰটোত বিশেষকৈ প্ৰথম দিনটোত বনভোজ খাবলৈ যোৱাতকৈ ভগৱন্তৰ চৰণত আহিবলৈ এই দিনটোত আজি 2-3 বছৰৰ পৰা আমি চেষ্টা চলাইছোঁ বা এনেদৰে আহিও আছোঁ। আহিছে যথেষ্ট ৰাইজো আহিছে। এয়া সমাজৰ কাৰণে শুভ লক্ষণ যে প্ৰথম দিনটোত আহি পেলাই ভগৱন্তৰ চৰণত সেৱা লৈছে। এইটো এটা সমাজৰ কাৰণে খুব শুভ লক্ষণ। দেখিছে যথেষ্ট ভিৰ হৈছে। ইয়াকে ক'লোঁ। নিশ্চিতভাৱে এটা ভাল লগা পৰিৱেশ আচলতে, যি সময়ত আচলতে পহিলা দিনটো বুলি ক'লে, নতুন বছৰটো বুলি ক'লে আচলতে সকলো পিকনিক খাবৰ বাবে বা বনভোজ খাবলৈ পৰিয়ালৰ সকলো একেলগে বিভিন্ন স্থানত যোৱাৰ আচলতে দৃশ্য সুলভ। সেই সময়তে কিন্তু এনেধৰণে যি আধ্যাত্মিক পীঠসমূহত যি আচলতে ভক্তৰ সমাগম হৈছে, এইটো হৈছে এই ভাল লগা খবৰ। আৰু এজন আছে, আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম, কেনেকুৱা ধৰণৰ আজি প্ৰথমটো দিন শুভেচ্ছা জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ। কি পৰিকল্পনা? নতুন বছৰ শুভেচ্ছা থাকিল। অসমৰ ৰাইজৰ সকলোখিনি কিবা অপায় অমংগল এখন ভাল হওক, সেইবুলি পৰিয়ালৰ সকলোখিনি ভাল হওক, সেইবুলিয়ে বছৰটো সুন্দৰভাৱে উদযাপন হওক বুলি আজি ভগৱানৰ চৰণ সেৱা কৰিবলৈ আহিছোঁ। আপোনালোক? মই এতিয়া পৰা আহিছোঁ।
নিশ্চিতভাৱে আচলতে এয়া দৃশ্য আমি দেখালোঁ আৰু এনেধৰণে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আধ্যাত্মিক পীঠসমূহত কিন্তু এই মুহূৰ্তত ভক্তৰ কিন্তু সমাগম হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।